আসসালামু আলাইকুম ভিউয়ার্স। আজি আপোনালোকৰ আগত বহুত দিন মূৰত এটা তাবিজ লৈ হাজিৰ হৈছোঁ। তাবিজটো হৈছে আপোনাৰ যিসকল মানুহৰ ভূত প্ৰেতৰ পৰা বাচি থকাৰ কাৰণে এই তাবিজটো, যিসকল মানুহক ভূতে বা জিনে প্ৰব্লেম কৰে, ঘন ঘনকৈ আহি থাকে, সেইসকল মানুহৰ কাৰণে এই তাবিজটো ব্যৱহাৰ কৰা অতি ফলদায়ক হয়। মই ৰোগী সিহঁতক দি আছোঁ। আপোনালোকে স্ক্ৰীনত চাই আছে এই তাবিজটোৰ নিয়ম হৈছে আপোনালোকৰ যিসকল মতা মানুহ বা মাইকী মানুহ বা ল'ৰা বা ছোৱালী অলপ পাছে পাছে ভূতে আহি বা জিন আহি বৰ হৈ যায়, উল্টা পুল্টা বকি থাকে বা গালি গালাজ কৰি থাকে, এই তাবিজটো আপোনালোকে জাফৰান কালি দি ভোজপতৰ ওপৰত লিখি পিনে এইটো তাৰ ডিঙিত বা হাতত বান্ধি দিলে আল্লাহৰ হুকুমত তাৰ যিটো প্ৰব্লেম আছে এইটো দূৰ হৈ যাব। এইটো লেখাৰ ইয়াততো লিখিছে এটা, কিন্তু তাৰ লেখাৰ নিয়ম আছে। এইটো লেখাৰ নিয়ম হৈছে আপোনাৰ এটা বগা মতা কুকুৰা, সেই কুকুৰা যিটো কুকুৰা বাঘ দিছে প্ৰথম, এনেকা কুকুৰা এটা আনি জবহ কৰি বা কাটি পিনে তাৰ তেজ দি জাফৰানৰ লগত মিক্স কৰি এই তাবিজটো ভোজপতত লিখি তাবিজটো বনাব। এইটো ৰোগীৰ বাহুত অথবা ডিঙিত ৰাখিলে তাৰ যিটো প্ৰব্লেম আছে এইটো দূৰ হৈ যাব। এইটো অতি ফলদায়ক তাবিজ হয়। আজি বহুত দিন পাছত চিন্তা কৰিলোঁ যে এনেকুৱা প্ৰব্লেম হৈ আছে, বহুত ৰোগী মোৰ ওচৰত আহি আছে, গতিকে এনেকুৱা তাবিজ এটা দিলে আপোনালোকে উপকাৰ হ'ব ইনশাআল্লাহ। সেইটো কাৰণে এই তাবিজটো দিয়া হৈছে। আপোনালোকে ধুনীয়াকৈ পবিত্ৰ হৈ পিনে পাক চাফ হৈ পিনে এই তাবিজটো লিখিব, মনত বিশ্বাস আৰু তাৱাক্কাল লৈ পিনে এইটো লিখিব। লিখাৰ পাছত ৰোগীক দি দিব, ইনশাআল্লাহ আৰাম হৈ যাব, অতি জলদি আৰাম হৈ যাব ইনশাআল্লাহ। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, আৰু বেছি বেছি লাইক কৰিব, কমেণ্ট কৰিব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।